মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কেনে বাৰু আজি মই তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ তোমালোকৰ পৰিৱেশ অধ্যয়নৰ এটা পাঠ আৰু পাঠটো আৰম্ভ কৰাৰ আগতে মই এটা পদ্য তোমালোকক গাই শুনাইছোঁ তোমালোকে শুনিবা দেই তিনি বৰণীয়া জাতীয় পতাকা পতাহত উৰি নাচে ওপৰত কেৰুৱা মাজত বগা তলত সেউজীয়া ৰং আছে মাজৰ গ্ৰাহনীলা অশোক চক্ৰত ২৪ডাল দণ্ড আছে ৰাষ্ট্ৰীয় দিৱসত পতাকাখনিক সকলোৱে সন্মান যাচে এতিয়া আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ কথা কৈছে তোমালোকে গম পালা নহয় জানো এতিয়া আমাৰ ৰাষ্ট্ৰীয় পতাকাখন কেনেকুৱা ধৰণৰ হয় সেই কথাটো তোমালোকে বিদ্যালয়ত আমি যেতিয়া ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁ স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱসত তোমালোকে নিশ্চয় দেখিছা নহয় জানো হয়নে নহয় এতিয়া ৰাষ্ট্ৰীয় পতাকাখন কেনেকুৱা ধৰণৰ হ'ব মই তোমালোকক তথাপিও দি দিছোঁ এইপিনে যে ৰাষ্ট্ৰীয় পতাকাখন কেনেকুৱা ধৰণৰ হ'ব ইয়াত ৰাষ্ট্ৰীয় পতাকাখন চোৱা তোমালোকে দেখিছা যে ৰাষ্ট্ৰীয় পতাকাখনত তিনিটা ৰং আছে আৰু আমি পদ্যটোতো এই ৰংকেইটাৰ কথা উল্লেখ কৰিছোঁ কি আছে বাৰু ৰংকেইটা ওপৰৰ ৰংটো কি আছে ওপৰত গেৰুৱা ৰং আছে নহয় জানো মাজত কি আছে বাৰু ওপৰত গেৰুৱা মাজত বগা মাজত কি ৰং আছে মাজত বগা ৰং আছে আৰু তলত কি আছে সেউজীয়া বা শ্যামল ৰং হয় নে নহয় দেখিছা নহয় তোমালোকে আৰু মাজত কি আছে সেয়া মাজত আছে অশোক স্তম্ভ আৰু অশোক স্তম্ভটোত ২৪ডাল দণ্ড বা মাৰি আছে নহয় জানো সেয়া দেখিছা তোমালোকে ভালদৰে চাই লোৱা আমাৰ জাতীয় পতাকাখনৰ তেন্তে তিনি বৰণীয়া ওপৰত গেৰুৱা ৰং মাজত বগা আৰু তলত সেউজীয়া ৰং আৰু মাজৰ বগা ৰঙৰ মাজ অংশতে এটা অশোক এতিয়া তোমালোকে বুজি পাইছানে যে মই কোনটো পাঠ পঢ়াইছোঁ মই তোমালোকক পঢ়াইছোঁ তোমালোকৰ পৰিৱেশ অধ্যয়নৰ চতুৰ্থ পাঠ ৰাষ্ট্ৰীয় দিৱস আৰু পেজ নাম্বাৰ পৃষ্ঠা নং ২৩ নং পৃষ্ঠাত আছে এই পাঠটো তোমালোকে উলিয়াই লোৱা নিজৰ নিজৰ কিতাপত এতিয়া আমি সকলোৱে যিদৰে আমি গম পাইছোঁ যে আমাৰ এখন জাতীয় পতাকা আছে ঠিক সেইদৰে প্ৰতিখন দেশৰে এখন নিজা জাতীয় পতাকা আছে পতাকাৰ কিন্তু ৰংবোৰ বেলেগ বেলেগ হয় বেলেগ বেলেগ ধৰণৰ তাত চিহ্ন প্ৰতীক থাকে যেনেদৰে আমাৰ অশোক চক্ৰ আছে হয়নে নহয় তেনেকৈ বেলেগ বেলেগ দেশৰ পতাকাৰ চিহ্নবোৰ প্ৰতীক চিহ্নবোৰ বেলেগ বেলেগ হয় তাৰ ৰংবোৰ বেলেগ বেলেগ হয় নহয় জানো কিন্তু প্ৰতিখন দেশৰে আমাৰ যিদৰে পতাকাখন যিদৰে আমাৰ কাৰণে গৌৰৱৰ কথা ঠিক সেইদৰে সন্মানৰ কথা আমি সন্মান কৰিব লাগে ঠিক সেইদৰে প্ৰতিখন দেশৰ পতাকাক সেই দেশৰ নাগৰিকসকলে সন্মান কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে নহয় জানো ঠিক আছে বাৰু তেন্তে আমি এতিয়া বেলেগ এটা কথা লাগিছোঁ যে আমাৰ দেশ ভাৰতবৰ্ষ কিমান চনত স্বাধীন হৈছিল আমি আগতে ব্ৰিটিছৰ শাসনত আছিলোঁ ব্ৰিটিছে আমাক প্ৰায় ২০০ বছৰ ৰাজত্ব কৰিছিল আমাক শাসন কৰিছিল হয় নে নহয় তাৰপিছত মহাত্মা গান্ধীৰ নেতৃত্বত এটা বৃহৎ স্বাধীনতা সংগ্ৰাম হৈছিল তাত ভাৰতবৰ্ষৰ চুকে কোণে সকলো ৰাজ্যৰ মানুহে দলে বলে অংশগ্ৰহণ কৰিছিল সেইখিনি কথা তোমালোকে পাবা দলে বলে অংশগ্ৰহণ কৰিছিল তাৰপিছত কি হ'ল যে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হৈছিল তোমালোকেতো গম পোৱাই যে স্বাধীনতা দিৱস আমাৰ ১৫ আগষ্ট তাৰিখে আমি পালন কৰোঁ তাত কি হয় আমি জাতীয় পতাকা ৰাষ্ট্ৰীয় পতাকা আমি কি কৰোঁ উত্তোলন কৰোঁ হয়নে নহয় তোমালোকে দেখিছা টিভিটো জাতীয় পতাকা উত্তোলন কৰে হয়নে নহয় প্ৰধানমন্ত্ৰীয়ে কৰে দেখিছা তোমালোকে এয়া এতিয়া কি হ'ল আমাৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হ'ল ১৫ আগষ্ট তাৰিখে ১৯৪৭ চনৰ আৰু ১৯৪৭ চনৰ ২২ জুলাই তাৰিখে কি হ'ল আমাৰ এই যিখন পতাকাখন তিৰংগ পতাকা বুলি কয় কাৰণ তিনিটা ৰং তয়ত্ৰ হছইকাৰ ত্ৰি মানে তিনিটা ৰঙৰ পতাকা নহয় জানো ওপৰত গেৰুৱা মাজত কি আছিলে বগা আৰু তলত সেউজীয়া ৰং এই ত্ৰিৰংগ পতাকাখন কি হ'ল সেই ২২ জুলাই তাৰিখে ১৯৪৭ চনৰ ২২ জুলাই তাৰিখে কি হ'ল স্বীকৃতি প্ৰদান কৰা হ'ল যে এইখন ভাৰতৰ জাতীয় পতাকা হ'ব গম পালা তাৰপিছত আমি আহিছোঁ যে আমাৰ যিদৰে তিনিটা ৰং আছে প্ৰতিটো ৰং সেই তিনিটা ৰং কিন্তু আমাৰ ভাল লগাৰ কাৰণে বা ভাল দেখাবৰ কাৰণে এই ৰংকেইটা নিৰ্বাচন কৰা হোৱা নাছিল প্ৰতিটো ৰঙৰে এটা নিজস্ব এটা বৈশিষ্ট্য আছিল বৈশিষ্ট্য মানে কি গম পাইছা নাই যে প্ৰতিটো ৰঙৰে কিবা এটা নহয় কিবা এটা বুজাইছিল এতিয়া আমাৰ গেৰুৱা ৰংটোৱে কি বুজাইছিল ত্যাগ দেশ প্ৰেম আৰু সাহস বুজাইছিল মানে গেৰুৱা ৰংটো যিটো আছে ওপৰত সেইটো কৈছে ত্যাগ দেশ প্ৰেম আৰু সাহস এই তিনিটা আমাৰ কি বুজাইছিল গেৰুৱা ৰংটোৱে বুজাইছিল
তাৰ পিছৰ বা মাজৰ বগা ৰংটোৱে কি বুজাইছিল বাৰু শান্তিৰ কথা বুজাইছিল হয়নে নহয় সত্যৰ কথা বুজাইছিল শান্তি আৰু সত্যৰ প্ৰতীক সেই বগা ৰংটোৱে বুজাইছে তাৰ পিছৰ 3 নম্বৰ আটাইতকৈ তলত থকা সেউজীয়া ৰংটোৱে বুজাইছে যে কৃষি আৰু প্ৰগতি আমাৰ ভাৰতবৰ্ষ এখন কি হ'ল কৃষি প্ৰধান ৰাজ্য তোমালোকে জানা যে আমাৰ বেছিভাগ মানুহে কি কৰে খেতি কৰি জীৱন নিৰ্বাহ কৰে নহয় জানো সেই কৃষি বা খেতি আৰু প্ৰগতি মানে কি হ'ল আমাৰ উন্নয়ন গম পাইছা নহয় যে প্ৰগতি আৰু কৃষিৰ বুজাইছে সেউজীয়া ৰংটোৱে এই তিনিটা ৰঙে তিনি ধৰণৰ প্ৰতীকী অৰ্থত বুজাইছে সেইকাৰণে আমাৰ ভাৰতৰ পতাকাখনৰ তিনিটা ৰং আছে তাৰপিছত যে বগা ৰঙৰ সু মাজতে এটা অশোক চক্ৰ আছে 24ডাল দণ্ড আছে তাত আকৌ কি হয় গাঢ় নীলা মানে ডাঠ নীলা ৰংটোৱে আছে আৰু ডাঠ নীলা ৰংটো হৈছে গতিশীলতাৰ প্ৰতীক গম পাইছা নহয় আৰু কি হয় গাঢ় নীলা ৰংটো মানে কি বুজায় যে ডাঠ নীলা ৰংটোৱে কি হয় সাগৰক বুজায় আৰু আকাশক বুজায় এতিয়া আকাশৰ ৰং নীলা নহয় জানো আৰু সাগৰৰ পানী নীলা সেইকেইটা বুজাইছে আমাৰ এই অশোক চক্ৰটো ডাঠ গাঢ় হোৱাৰ ৰংটোৰ বাবে বুজি পাইছা নহয় তোমালোকে তাৰপিছত তোমালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এইটো তোমালোকৰ পিছৰ শ্ৰেণীসমূহতো দৰকাৰ হ'ব পিছত ভৱিষ্যতেও তোমালোকক দৰকাৰ হ'ব পৰীক্ষা দিবলৈ হ'লে পৰীক্ষাসমূহ কি হয় আমাৰ অশোক চক্ৰটো ক'ৰ পৰা লোৱা হৈছে এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন অশোক চক্ৰটো সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে আৰু ইয়াক কি বুলি কোৱা হয় ধৰ্মচক্ৰও বুলি কোৱা হয় অশোক চক্ৰটো এতিয়া গম পাইছা নহয় তোমালোকে মনত ৰাখিবা সাৰনাথৰ অশোক স্তম্ভৰ পৰা আমাৰ জাতীয় পতাকাত থকা অশোক চক্ৰটো লোৱা হৈছে এতিয়া তোমালোকে যে টিভিত যে দেখা যে বিভিন্ন ধৰণৰ খেল ক্ৰিকেটেই হওক ফুটবলেই হওক বা অলিম্পিকটো তোমালোকে চাইছা সেই অলিম্পিকত কি হয় আমাৰ দেশৰ পৰা যিটো দল যায় সেই দলটোৱে কি হয় আমাৰ জাতীয় পতাকাখনক লৈ আগবাঢ়ি যায় মানে জাতীয় পতাকাখনে এটা চিন যে এইসকল খেলুৱৈ কি হয় ভাৰতবৰ্ষৰ খেলুৱৈ বা আমেৰিকাৰ যিখন পতাকা ওলাব তেতিয়া দেখিব যে এইজন খেলুৱৈ আমেৰিকাৰ খেলুৱৈ এইজন চীনৰ খেলুৱৈ বুজি পাইছা মানে প্ৰতিখন দেশৰ যিখন জাতীয় পতাকা থাকে ৰাষ্ট্ৰীয় পতাকা থাকে সেই পতাকাখনেই হৈছে সেই দেশৰ চিন যদি বিদেশত যোৱা হয় যদি আমি জাতীয় পতাকাখন লৈ যাওঁ তেতিয়া ক'ব যে এইজন ক'ৰ পৰা আহিছে ভাৰতবৰ্ষৰ পৰা আহিছে বুজি পাইছা এই আচলতে জাতীয় পতাকাখন হৈছে আমাৰ সকলোৰে কাৰণে চিন সেইকাৰণে আমি জাতীয় পতাকাখনক সদায় সন্মান কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে তাৰপিছত তোমালোকে কিতাপত চোৱা 24 পেজত আছে 24 নং পেজত যে জাতীয় পতাকা ব্যৱহাৰৰ কিছুমান নিয়ম যে আমি জাতীয় পতাকাখন কি ধৰণে ব্যৱহাৰ কৰিব যধে মধে আকৌ আমি জাতীয় পতাকা ব্যৱহাৰ কৰিব নোৱাৰোঁ গম পাইছা নহয় আমাৰ সংবিধানত কিছুমান নীতি নিয়ম বান্ধি দিয়া আছে আৰু যদি এই নীতি নিয়মসমূহ আমি অমান্য কৰি যদি জাতীয় পতাকাখনৰ ওপৰত কিবা কৰোঁ তেন্তে আমাৰ কি হ'ব আইনমতে আমি জগৰীয়া হ'ম গম পালা নহয় কি আছে চোৱা সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে যেতিয়া সূৰ্য উদয় হয় তাৰ পিছতহে পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে কি হয় পতাকাখন নমাই থ'ব লাগে বা আমি যিবোৰ কওঁ উত্তোলন কৰা আৰু কি হয় আমি নমাই থ'ব লাগে হয়নে নহয় সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে কি কৰিব লাগে অৱতৰণ কৰিব লাগে তাৰপিছত 2 নম্বৰটো কৈছে যে জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰৰ ফালে থাকিব লাগে এইটো বহুত ডাঙৰ কথা যে দেখা যায় যে স্বাধীনতা দিৱসত আমি বাতৰিবোৰত শুনো যে জাতীয় পতাকা ওলোটাকৈ উত্তোলন কৰা হ'ল মানে কি হ'ল সেউজীয়া ৰংটো ওপৰৰ ফালে উত্তোলন কৰি দিলে ওপৰৰ ফালে দি উত্তোলন কৰি গেৰুৱা ৰংটো তলফালে গ'ল আমি সদায় মনত ৰাখিব লাগে যে আমাৰ জাতীয় পতাকাখনৰ ওপৰৰ ৰংটো সদায় গেৰুৱা হ'ব আৰু তলৰ ৰংটো সেউজীয়া হ'ব বুজি পাইছা সেইটো কথাই কৈছে ইয়াত তাৰপিছত কৈছে জাতীয় পতাকাখন টেবুল বা অইন কোনো বস্তুৰ ওপৰত পাৰিব নালাগে আমি যে টেবুল কভাৰ পাৰোঁ হয়নে নহয় টেবুল ক্লথ পাৰোঁ যে তেনেকৈ কি হয় জাতীয় পতাকাখন তেনেকৈ ব্যৱহাৰ কৰিব নালাগে এইটো এটা অপমান পতাকাখন ঘৰ বা আন কোনো ঠাইত যধে মধে য'তে ত'তে ওলমাই থ'ব নালাগে য'তে ত'তে যদি আমি ঘৰ বা বেলেগ ঠাইত দোকানত য'তে ত'তে আঁৰি থ'ব নালাগে মানে জাতীয় পতাকাখন গম পাইছা নহয় এইটো এটা অপৰাধ তাৰপিছত কৈছে সভাকক্ষ বা সভাথলীৰ বক্তাৰ সোঁফালে জাতীয় পতাকাখন থাকিব লাগে এতিয়া তোমালোকে দেখিছা চাগে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে যেতিয়া ভাষণ দিয়ে তেতিয়া কি হয় জাতীয় পতাকাখন সোঁফালে থাকে সদায় সোঁফালে থাকিব লাগিব বাওঁফালে ৰাখিলে নহ'ব জাতীয় পতাকাখন পতাকাখন লৈ সমদল উলিয়ালে পতাকা বহন কৰা ব্যক্তিজন সদায় একেবাৰে আগত থাকিব লাগে যেতিয়া কোনো এটা সমদল ওলায়
তোমালোকে এতিয়া দেখিছা স্বাধীনতা দিৱসত যেতিয়া আমি সমদল কৰা দেখোঁ তেতিয়া কিন্তু জাতীয় পতাকা যিজনে ল'ব সেইজন সদায় আগত থাকিব লাগিব, প্ৰথমতে থাকিব লাগিব। যদি পিছত থাকে তেতিয়া সেইটো অপমান হ'ব জাতীয় পতাকাখনৰ ওপৰত, সেইকাৰণে আমি সেইটো কাম কৰিব নালাগে। তাৰপিছত আছে আমাৰ দেশত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় খেল সমাৰোহ আদিত অইন ৰাষ্ট্ৰৰ পতাকাৰ সৈতে একে শাৰীত আমাৰ পতাকাখন থাকে। পতাকাখন একেবাৰে প্ৰথমত সোঁফালে থাকিব লাগে। আমাৰ দেশত যেতিয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা হয়, যেনে ধৰি লওঁ আমি যেনিবা ভাৰতত অলিম্পিক অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, অলিম্পিক হ'ব আমাৰ ভাৰতত, তেতিয়া কি হ'ব, আমাৰ পতাকাখন সদায় অন্য পতাকাৰ সমানেই থাকিব লাগিব, লগতে কি হ'ব, একে শাৰীত থাকিব লাগিব আৰু প্ৰথমৰ সোঁফালে থাকিব লাগিব। সোঁফালে আমাৰ পতাকাখন থাকিব লাগিব। এইকেইটা হৈছে আমাৰ জাতীয় পতাকা ব্যৱহাৰৰ কিছুমান নিয়ম। তোমালোকে এতিয়া গম পালা যে আমি পতাকাখন যধে মধে য'ত ত'ত ব্যৱহাৰ কৰিব নোৱাৰোঁ। বুজি পাইছা নহয়? আকৌ এবাৰ কিতাপত চাই ল'বা। তাৰপিছতেই আহিছে জাতীয় প্ৰতীকৰ কথা আহিছে। আমাৰ জাতীয় প্ৰতীকটো হৈছে অশোক স্তম্ভ। অশোক স্তম্ভটো দেখিছা, মই তোমালোকক দেখুৱাই দিছোঁ। এই অশোক স্তম্ভটো হৈছে আমাৰ জাতীয় প্ৰতীক। যেনেদৰে আমাৰ ত্ৰিৰংগ পতাকাখন আমাৰ জাতীয় পতাকা, এই অশোক স্তম্ভটো হৈছে আমাৰ জাতীয় প্ৰতীক। এতিয়া ক'ত ক'ত থাকিব অশোক স্তম্ভটো সেইটো বিষয়ে তোমালোকৰ কিতাপত দিছে। আৰু কি কৈছে, কেনেকুৱা ধৰণৰ আমাৰ অশোক স্তম্ভটো দেখিছা নহয়, অশোক স্তম্ভটো যে কেনেকুৱা ধৰণৰ আছে, কি আছে মানে অশোক স্তম্ভটোত, সেইটো তোমালোকক বৰ্ণনা দিছোঁ। যে জাতীয় প্ৰতীকটোত 3টা সিংহ পিঠিয়া পিঠিকৈ থিয় হৈ থকা দেখা যায়। দেখিছা নহয়, 3টা সিংহ পিঠিয়া পিঠিকৈ থিয় হৈ আছে। আচলতে 4টা সিংহ থাকে, কিন্তু পাছফালৰ সিংহটো সন্মুখৰ ফালে দেখা নাযায়। বুজি পালা? কেৱল ছবিত দেখুৱাৰ দৰে 3টা সিংহই দেখা যায়। এতিয়া ফটোখনত যে দেখিছা 3টা সিংহ, কিন্তু পিছফালেও এটা সিংহ আছে, কিন্তু আমি আগফালৰ পৰা সেইটো দেখা নাপাওঁ। সিংহকেইটাৰ তলত এটা চকা আছে। চকাটোৰ এফালে ঘোঁৰাৰ ছবি আৰু আনফালে এটা ষাঁড়গৰুৰ ছবি আছে। এটা কি হ'ল, চকা আছে নহয়, দেখিছা নহয়, অশোক স্তম্ভ মানে এই সিংহ 3টাৰ তলত এটা চকা আছে, আৰু চকাটোৰ তলতে কি আছে সেইটো চোৱা। চকাটোৰ তলতে এটা ঘোঁৰাৰ ছবি আছে এফালে, আৰু আনফালে কি হৈছে, এটা ষাঁড়গৰুৰ ছবি আছে। একেবাৰে তলত সত্যমেৱ জয়তে বুলি লিখা আছে। দেখিছা নহয়, সত্যমেৱ জয়তে। চৰকাৰী কাগজ পত্ৰ, ডাক টিকট, পোষ্টকাৰ্ড আদিত জাতীয় প্ৰতীকৰ মোহৰটো ব্যৱহাৰ কৰাটো বাধ্যতামূলক। যেতিয়া আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী পত্ৰ ওলায়, যেনিবা আমাৰ প্ৰধানমন্ত্ৰীয়ে দিলে, হয়নে নহয়, ৰাষ্ট্ৰপতিয়ে দিলে, বিভিন্ন মন্ত্ৰীসকলে দিলে, মুখ্যমন্ত্ৰীয়ে দিলে, হয়নে নহয়, তেওঁলোকৰ কি হ'ল, যিখন চৰকাৰী কাগজ তাৰ ওপৰতে থাকিব আমাৰ সেই অশোক স্তম্ভটো থাকিব। তোমালোকে দেখিছা চাগে চৰকাৰী কাগজ পত্ৰত অশোক স্তম্ভটো দিয়া থাকে, বা ডাক টিকটত থাকে, পোষ্টকাৰ্ডত থাকে। পোষ্টকাৰ্ড তোমালোকক দেখুৱাই দিছোঁ বাৰু মই। সেইখিনিত কি হয়, এই আমাৰ জাতীয় প্ৰতীকটো ব্যৱহাৰ কৰা হয়। বুজি পাইছা? এতিয়া আমাৰ ভাৰতবৰ্ষখন বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ বাস কৰে। এইবোৰ তোমালোকে বিভিন্ন ধৰণৰ পাঠত পাই আহিছা। বিভিন্ন উৎসৱ পাৰ্বণ বিভিন্ন সময়ত ভাৰতৰ বিভিন্ন ঠাইত উদযাপন কৰা হয়, হয়নে নহয়? কিন্তু ভাৰতত এনেকুৱা কিছুমান উৎসৱ আছে বা এনেকুৱা কিছুমান দিন আছে, যিবোৰ দিন সমগ্ৰ ভাৰতত একে সময়তে একেদিনাই উদযাপন কৰা হয়। তাৰ ভিতৰত এটা হৈছে গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱসটো কি তাৰিখে পালন কৰা হয়? গণতন্ত্ৰ দিৱস পালন কৰা হয় 26 জানুৱাৰী তাৰিখে। আৰু 26 জানুৱাৰী তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে গণতন্ত্ৰ দিৱস উলহ মালহেৰে পালন কৰা হয়। এই দিনটোত ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতিয়ে কি হয়, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে, নহয় জানো? ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা তোমালোকে দেখিছা, টিভিত নিশ্চয় দেখিছা 26 জানুৱাৰী তাৰিখে, হয়নে নহয়? দিল্লীত কি হয়, আমাৰ ত্ৰিৰংগ পতাকাখন উত্তোলন কৰে। আৰু কি হয়, সেই সময়তে কি হয়, ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, হয়নে নহয়, এইসমূহত কি হয়, জাতীয় পতাকা উত্তোলন কৰা হয়। তাৰ পিছৰ দিৱসটোৱে হৈছে, তাৰমানে আমাৰ সমগ্ৰ ভাৰতবৰ্ষত উদযাপন কৰা দিৱসটো হৈছে স্বাধীনতা দিৱস, যিটো দিৱস আমি জানো যে 15 আগষ্ট তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হয়। আৰু 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰি এই স্বাধীনতা দিৱস শুভাৰম্ভ কৰে। আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান সেইদিনাখন পৰিৱেশন কৰা হয়, হয়নে নহয়? এই স্বাধীনতা দিৱসতো ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিত জাতীয় পতাকা উত্তোলন কৰাৰ পিছতেই আমাৰ গান্ধী জয়ন্তী সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হয়। সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা উৎসৱৰ ভিতৰত 2 অক্টোবৰ তাৰিখে গান্ধী জয়ন্তী পালন কৰা হয়। আৰু মহাত্মা গান্ধীৰ কথা তোমালোকে সকলোৱে জানা যে আমাৰ জাতিৰ পিতা বুলি কোৱা হয় মহাত্মা গান্ধীক। মহাত্মা গান্ধীয়ে আমাৰ ভাৰতৰ যিখন স্বাধীনতা সংগ্ৰাম আছিল, সেই সংগ্ৰামখনত নেতৃত্ব প্ৰদান কৰি সফল কাৰ্য কৰিছিল।
ভাৰতবৰ্ষখন স্বাধীন কৰিছিল সকলোৰে লগত মিলিজুলি সেইগৰাকী জাতিৰ পিতাৰ স্মৃতিত 2 অক্টোবৰ তাৰিখে কি হয় গান্ধী জয়ন্তী সমগ্ৰ ভাৰতবৰ্ষত উদযাপন কৰা হয় আৰু মহাত্মা গান্ধীৰ যি শেষস্থল সমাধিস্থল ৰাজঘাটত কি হয় সেইদিনাখন সৰ্বধৰ্ম প্ৰাৰ্থনা কৰা হয় সকলো ধৰ্মৰ লোকসকলে প্ৰাৰ্থনা কৰে মাল্যাৰ্পণ কৰে প্ৰধানমন্ত্ৰীয়ে কৰে ৰাষ্ট্ৰপতিকে ধৰি বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিসকলে কৰে তেওঁৰ স্মৃতিত সেই দিনটো সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন ধৰণে গান্ধী জয়ন্তী পালন কৰা হয় আমাৰ স্কুলতো আমাৰ বিদ্যালয়তো পালন কৰোঁ নহয় জানো আমি গান্ধী জয়ন্তীৰ দিনাখন কি কৰোঁ আমি মহাত্মা গান্ধীৰ ফটোত আমি মাল্যাৰ্পণ কৰোঁ মহাত্মা গান্ধীৰ বিষয়ে আমি আলোচনা কৰোঁ নহয় জানো এইখিনি কৰা হয় তাৰপিছত আৰু এটা আমি দিৱস আমি পালন কৰোঁ সমগ্ৰ ভাৰতবৰ্ষত সেইটো হৈছে যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ স্মৃতিত জন্মদিনত আমি কি কৰোঁ শিক্ষক দিৱস পালন কৰোঁ তোমালোকে পালন কৰা শিক্ষক দিৱস বিদ্যালয়ত নহয় জানো কি তাৰিখে পালন কৰা হয় 5 ছেপ্টেম্বৰ তাৰিখে আমি শিক্ষক দিৱস পালন কৰোঁ এই শিক্ষক দিৱসটো সমগ্ৰ ভাৰতবৰ্ষতে 5 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এজন শিক্ষাবিদকে ধৰি ৰাষ্ট্ৰপতিও আছিল আমাৰ হয়নে নহয় দ্বিতীয় ৰাষ্ট্ৰপতি আছিল কি হয় সেই দিনটোতে কি হয় আমি শিক্ষকসকলৰ ছাত্ৰ ছাত্ৰীসকলে কি হয় শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা পোষণ কৰি সেইদিনাখন সেৱা কৰে হয়নে নহয় আৰু বিদ্যালয়ত বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰা হয় এইখিনি তোমালোকে জানাই নহয় জানো আৰু লগতে চৰকাৰেও প্ৰতি বছৰে সেই 5 ছেপ্টেম্বৰ দিনটোত শিক্ষকসকলৰ ত্যাগ আৰু কৰ্মৰ প্ৰতি শ্ৰদ্ধা জনাই সন্মান জনাই বিভিন্নজনক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰে বিভিন্ন স্তৰত ৰাষ্ট্ৰীয় পৰ্যায়ত সমগ্ৰ ভাৰতৰ ভিতৰত বা বিভিন্ন ৰাজ্যসমূহত যেনে অসমত দিয়ে তাৰপিছত কি হয় জিলাসমূহত দিয়ে এনেদৰে বিভিন্ন ধৰণৰ শিক্ষকক আমাৰ যিসকল শিক্ষকক ত্যাগ আৰু কৰ্মৰ বাবে তেওঁলোকক এই বঁটা প্ৰদান কৰা হয় তাৰপিছতেই সমগ্ৰ ভাৰতবৰ্ষত উদযাপন কৰা আন এটা উৎসৱ হৈছে শিশু দিৱস তোমালোকৰ দিৱস নহয় জানো সেই দিনটো বিদ্যালয়ত উলহ মালহেৰে শিশু দিৱস উদযাপন কৰা হয় এতিয়া শিশু দিৱসনো কাৰ স্মৃতিত কাৰ জন্মদিনত পালন কৰা হয় বাৰু তোমালোকে জানানে নেহেৰু খুৰা হয় নাই ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ কি হয় তেওঁ শিশুসকলক ভাল পাইছিল তেওঁ শিশুসকলৰ মাজতেই প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো তেওঁ শিশুসকলৰ মাজতে দিন কটাবলৈ ভাল পাইছিল শিশুসকলৰ মাজত থাকিছিল তেওঁ দিনটোৰ বেছিভাগ সময়ে সেইজন শিশুৰ প্ৰেমী প্ৰধানমন্ত্ৰীৰ জন্মদিনটো কি হয় শিশু দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষতে উলহ মালহেৰে পালন কৰা হয় আৰু এই দিনটোত কি হয় শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় চিত্ৰাংকনৰ পৰা আৰম্ভ কৰি কবিতা আবৃত্তিৰ পৰা আৰম্ভ কৰি আৰু সেই দিনটোত পণ্ডিত জৱাহৰলাল নেহেৰুৰ যি জীৱনপঞ্জী সেইসমূহ আমি কি কৰোঁ আলোচনা কৰোঁ হয়নে নহয় আৰু তেওঁৰ দৰে আমি হ'বলৈ কি হয় চেষ্টা কৰোঁ তেওঁৰ বিষয়ে আমি বিভিন্ন ধৰণৰ কথা আলোচনা কৰোঁ এইখিনি আছিলে আজি এই তোমালোকৰ পাঠটো যে ভাৰতৰ পাঠটো হৈছে পাঠ নং 4 ৰাষ্ট্ৰীয় দিৱস এই পাঠটো এইখিনি আছিলে আমি আজি বহুত কথাই গম পালোঁ আমি ভাৰতৰ জাতীয় পতাকাখনৰ কথা গম পালোঁ কেনেকুৱা ধৰণৰ হয় জাতীয় প্ৰতীক কি অশোক স্তম্ভ এইটোৰ কথা গম পালোঁ তাৰপিছত গম পালোঁ যে আমাৰ সমগ্ৰ ভাৰততে পালন কৰা কিছুমান উৎসৱৰ বিষয়ে গম পালোঁ প্ৰথম উৎসৱটো আছিলে কি গণতন্ত্ৰ দিৱস 26 জানুৱাৰী তাৰপিছত 15 আগষ্ট স্বাধীনতা দিৱস তাৰপিছত কি আছিলে বাৰু 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হয়নে নহয় 2 অক্টোবৰ গান্ধী জয়ন্তী তাৰপিছত আছিলে 14 নৱেম্বৰ শিশু দিৱস এইখিনি আছিলে তোমালোকৰ আৰু কেনেদৰে জাতীয় পতাকাখন উত্তোলন কৰা হয় বা আমি জাতীয় পতাকাখন কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইসমূহ কথাও আমি গম পালোঁ আজি তোমালোকে বহুত কথা আজি জানিব পাৰিলা নহয় জানো এইখিনি তোমালোকে আকৌ এবাৰ ঘৰত পঢ়ি চাবা তোমালোকে দেই পঢ়িবা তেতিয়া আৰু অলপ বুজিবলৈ পাবা আৰু যদি কিবা তোমালোকে বুজি পোৱা নাই তেতে মোক ক'বা তোমালোকে আগতে যেনেকৈ কোৱা তেনেকৈ তোমালোকে ক'বা মোক আৰু আমি পিছৰ ক্লাছত কি কৰিম আমি প্ৰশ্নসমূহ কথা আলোচনা কৰিম তোমালোকে প্ৰশ্নসমূহ কৰিবাচোন কৰিবলৈ চেষ্টা কৰিবা প্ৰশ্নসমূহ যদি নোৱাৰা তেতিয়া মই তোমালোকক চাই দিম বাৰু কেনেকুৱা ধৰণৰ হয় ঠিক আছে তেন্তে আজিলৈ আহিছোঁ তোমালোকে ভালদৰে থাকা ঘৰৰ পৰা ওলাই মেলি নাযাবা ঠিক আছে ধন্যবাদ